বিহুৰ বতৰতে ৰাজ্যবাসীৰ মাজত এক আনন্দ উৎসাহ পৰিৱেশৰ মাজতে শিৱসাগৰলৈ এজন সুসন্তানে কঢ়িয়াই আনিছে এক ভাল খবৰ। শিৱসাগৰৰ এই সন্তানজন এনে এটা দিশত আগবাঢ়ি গৈছে যিটো দিশ আপোনাৰো আমাৰ সকলোৰে কাৰণে সমাজখনৰ বাবেও যথেষ্টখিনি ভালৰ দিশত আগুৱাই যোৱা এটা দিশ, সেইটো হৈছে শৈক্ষিক দিশ। বিহুৰ উৎসাহ উদ্দীপনাৰ মাজতে আমি ঈশান নিউজৰ দৰ্শকসকললৈ লৈ আহিছোঁ শৈক্ষিক দিশৰ এটা ভাল খবৰ। ভাল খবৰ এই যে সদ্য ঘোষিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ অৰ্থাৎ চমুকৈ সেবাৰ অন্তৰ্গত যি এটা ৰিজাল্ট ইতিমধ্যে ওলাইছে, ফলাফল ওলাইছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ, তাত 99.8% নম্বৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে শিৱসাগৰৰ পৌৰসভাৰ 10 নম্বৰ ৱাৰ্ডৰ MG ৰোড অৰ্থাৎ মহাত্মা গান্ধী ৰোডৰ অন্তৰ্গত দত্ত পৰিয়ালৰ একমাত্ৰ সন্তানটি। আৰু এই দত্ত পৰিয়ালৰ যিটো সন্তান, সেই সন্তানটোৰ গৃহত আমি উপস্থিত আছোঁ। পিতৃ মাতৃৰ লগত পৰিচয় হোৱাৰ পূৰ্বে আমি প্ৰথমে এই সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰজনক আমি জনাব বিচাৰিছোঁ অভিনন্দন। আৰু আমি ঈশান নিউজ আজি তেখেতৰ ঘৰত উপস্থিত হৈছোঁহি। প্ৰথমে আমি ঈশান নিউজৰ পৰা তোমাক অত্যন্ত অভিনন্দন জ্ঞাপন কৰিছোঁ, ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমাৰ নামটো দিব্যাংগু ৰবি দত্ত। ইমান ভালকৈ পাছ কৰিছা, এই ৰিজাল্টটো আশা কৰিছিলানে? যেনেকৈ আশা কৰিছিলা তেনেকৈ পাইছানে নে আৰু আশা কৰিছিলা? আৰু আশা কৰা নাছিলোঁ, আশা কৰাতকৈ বেছিয়ে পাইছোঁ। কষ্ট কৰিছিলোঁ বাৰু, সেইকাৰণে ভাল লাগিছে। তুমি কোন বিদ্যালয়ৰ পৰা পাছ কৰিছা? মই কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা পাছ কৰিছোঁ, 99.8% পাবলৈ সক্ষম হৈছোঁ। কেনেকৈ পঢ়িছিলা? কিমান ঘণ্টা পঢ়িছিলা? কিবা ঘৰুৱা শিক্ষকৰ কিবা মানে যোগাযোগত ৰাখিছিলা নে কেনেকৈ আগবাঢ়িছিলা? হয়, মই আমাৰ মুস্তাফিজাম বৰা মেমৰ ওচৰত মেথছ আৰু ছায়েন্সৰ টিউশ্যন লৈছিলোঁ আৰু নিয়মীয়াকৈ সদায় 6-7-8 ঘণ্টা পঢ়িছিলোঁ। এতিয়া কি পঢ়িম ভাবিছা? এতিয়া মই কেভিতে ছায়েন্স লৈ ইঞ্জিনিয়াৰিঙৰ প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছোঁ, ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চৰ। আজি তোমাৰ যিটো সফলতা, এই সফলতাত তোমাৰ শিক্ষাগুৰুৰ লগতে আৰু কাৰ অৰিহণা আছে বুলি ভাবা? নিজৰতো কষ্টখিনি আছেই লগত। শিক্ষাগুৰুৰ লগতে মোৰ মাতৃ পিতৃ আইতা আৰু ঘৰৰ অন্য সদস্যসকলৰ, মোৰ বন্ধু বান্ধৱীসকলৰ, ঘৰৰ ওচৰৰ মানুহ চবৰে। তোমাৰ বয়সৰ যিসকল ছাত্ৰ ছাত্ৰী টিনেজাৰ্ছসকলে সামাজিক মাধ্যমেই হওক বা বৰ্তমান যিহেতু ডিজিটেল মাধ্যমৰ যুগ, ডিজিটেল মাধ্যমৰ যুগত এটা স্মাৰ্টফোনৰ লগত যথেষ্ট সময় খৰচ কৰা দেখা যায়। এই ক্ষেত্ৰত তোমাৰ তলত যিখিনি আছে কণ তোমাৰ ভাইটি ভণ্টিসকল হ'ব উঠি অহা, সেইখিনিৰ কাৰণে কি ক'বা? তুমি এনেকুৱা ধৰণৰ মানে ডিজিটেল যুগৰ লগত মিলাকৈ ডিজিটেল মাধ্যমৰ লগত জড়িত হৈ আছিলানে? মই আছিলোঁ, হয়। মোবাইলৰ ব্যৱহাৰ কৰিছিলোঁ, ইউটিউবত ভিডিঅ' চাইছিলোঁ, পঢ়া। মুঠতে ভাল ইউজ কৰিব লাগে আৰু এনেই টাইম ৱেষ্ট বেছি কৰিব নালাগে। এনেই মাজে মাজে পঢ়ি যেনিবা ভাগৰ লাগিলে তেতিয়া অলপ গেম খেলিলে, কাৰোবাৰ লগত কথা পাতিলে, তেনেকুৱা কৰিব পাৰে। মাইণ্ডটো ফ্ৰেছ হৈ থাকিবলৈ। অকল যে পঢ়িয়ে থাকিব লাগিব তেনেকুৱা সেইটো কথা নহয়। 99.8%, এইটো আচলতে ইমান সহজ নহয় এজন ছাত্ৰৰ কাৰণে। ইমান চালুকীয়া বয়সত 99.8% নম্বৰত উত্তীৰ্ণ হোৱাটো সঁচাকৈ এটা গৌৰৱৰ বিষয়। আৰু বিশেষকৈ আমি শিৱসাগৰবাসীয়ে আজি সঁচাকৈ গৌৰৱ কৰিছোঁ। শিৱসাগৰক দেখা যায় বিশেষকৈ যিসমূহ LP স্কুল আছে সেইসমূহত যেতিয়া গুণোৎসৱ পতা হয়, প্ৰত্যেকবাৰে এতিয়ালৈকে সৰ্বমুঠ 3বাৰ সমগ্ৰ ৰাজ্যখনৰ ভিতৰতে আমাৰ শিৱসাগৰে A+ পাই সৰ্বশ্ৰেষ্ঠ সৰ্বকালৰ সৰ্বস্থান লাভ কৰাৰ ক্ষেত্ৰত পুনৰ এবাৰ আজি দিব্যাংগুৱে সমগ্ৰ জিলাখনলৈ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। এইখিনিতে দিব্যাংগু আমি এটা কথা জানিব বিচাৰিম, যিহেতু পঢ়াটো যিখিনি টেক্সট বুক থাকে, টেক্সট বুকৰ যিখিনি কথা সেইখিনিকে যদি খৰচি মাৰি ভালকৈ পঢ়া যায় তেতিয়াই 99.8% নম্বৰ লাভ কৰিব পৰা যায় বুলি তুমি ভাবানে? কি ক'বা? হয়, টেক্সট বুককেইখন পঢ়ি ভালকৈ খৰচি মাৰি পঢ়িলেই হয়। আৰু এক্সামৰ কুৱেশ্যন পেপাৰবোৰ প্ৰেক্টিচ কৰিব লাগে। আৰু আমাৰ ছাৰ বাইদেউহঁতে যি কয় তাকে ভালকৈ শুনি নিয়মীয়াকৈ পঢ়ি যাব লাগে। তাৰ বাহিৰে একো কৰাৰ দৰকাৰ নাই। আৰু তোমাৰ মানে ইঞ্জিনিয়াৰ হ'বৰ সপোন নেকি? হয়। এতিয়া আমি দিব্যাংগুৰ পিতৃ মাতৃ আমাৰ মাজত উপস্থিত আছে, আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আমাৰ গৌৰৱ দিব্যাংগু ৰবি দত্তৰ পিতৃ আৰু মাতৃ আমাৰ মাজত উপস্থিত আছে, আমি তেওঁলোকৰ লগতো পৰিচয় হ'বলৈ চেষ্টা কৰিম। কিন্তু এটা কথা তাৰ পূৰ্বে কৈছোঁ যে দিব্যাংগুৰ পিতৃ
পেছাত এজন ব্যৱসায়ী আৰু মাতৃ এগৰাকী শিক্ষয়িত্ৰী। আহক আমি তেওঁলোকৰ সৈতে পৰিচয় কৰোঁ। প্ৰথমে আপোনালোকলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকৰ একমাত্ৰ সন্তানটোৱে ইমান ভালকৈ পাছ কৰিছে, 99.8% নম্বৰ, ইমান সহজ নহয়। কেনেধৰণে চেষ্টা কৰিছিল পিতৃ মাতৃ হিচাপে তেওঁক আপোনালোকে কেনেকৈ মানে অনুপ্ৰেৰণা যোগাইছিল, সহায় কৰিছিল, অকণমান কওকচোন। আমি শিক্ষাৰ ক্ষেত্ৰত তাক যিবিলাক সহায় সহযোগিতা লাগে সকলোবিলাকেই দিছিলোঁ, কিন্তু আমি মানে পঢ়া শুনাৰ দিশটো তাক টেবুলত বহি তেনেধৰণে আমি সহায় কৰিব পৰা নাছিলোঁ। টিউশ্যন দিছিলোঁ আৰু স্কুলৰ কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও যথেষ্ট উৎসাহ উদ্দীপনা যোগাইছিলে আৰু বৰ ধুনীয়াকৈ তেওঁলোকে পঢ়াৰ দিশটো চাইছিলে। তাৰোপৰিও মানে টিউশ্যনৰ অংক আৰু বিজ্ঞান মুস্তাফিজা আলম বৰা বাইদেৱে যথেষ্টখিনি সহায় সহযোগিতাৰে তেওঁক আগবঢ়াই লৈ গৈছিল। আপুনি কোন স্কুলত শিক্ষয়িত্ৰী? মই শিক্ষয়িত্ৰী কৰোঁ চৰাইদেউ জিলাৰ সৰ্বজ্যোতি প্ৰাথমিক বিদ্যালয়। হয়, অহা যোৱা কৰে? মই ইয়াৰ পৰা অহা যোৱা কৰোঁ। হয়, দাদা আপোনাৰ ওচৰত যাবলৈ চেষ্টা কৰিম। পিতৃ হিচাপে আজি গৌৰৱান্বিত, পুত্ৰ ইমান এটা ভাল ৰিজাল্ট কৰিছিলে, আশা কৰিছিলেনে আপুনি? আশা কৰিছিলোঁ, ইমানো কৰা নাছিলোঁ। ভাবিছিলোঁ 90ৰ ওপৰত থাকিব, 90% ওপৰত, কিন্তু ৰিজাল্ট যোনদিনা দিলে যথেষ্ট ভাল হ'ল। আমি সঁচাকৈ বহুত গৌৰৱান্বিত। হয়, সি ইঞ্জিনিয়াৰ হ'ব বিচাৰিছে। হয়, তেখেতে যিহেতু সপোন দেখিছে ইঞ্জিনিয়াৰ হোৱাৰ, পিতৃ হিচাপে আপুনি কেনেকৈ আগুৱাই নিম ভাবিছে? আমি এতিয়া বৰ্তমান কেন্দ্ৰীয় বিদ্যালয়তে বিজ্ঞান শাখাত ভৰ্তি কৰাম আৰু লগতে ফিজিক্সৱালাৰ অনলাইন কোৰ্চ লওঁ। তাত অনলাইনত ক্লাছ চলিব, সেইখিনি ইণ্টিগ্ৰেটেড কোৰ্চ হ'ব মানে। দাদা, যিহেতু বৰ্তমান যিখন আমি পৃথিৱীত বাস কৰিছোঁ, যিটো যুগৰ লগত আমি চলি আছোঁ, যথেষ্ট খৰচৰ ক্ষেত্ৰত এখন ঘৰ সুচাৰুৰূপে চলাৰ লগতে সন্তানটিক পঢ়ুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট খৰচ পাতিৰ কথা আহি পৰে। আৰু যিহেতু আপোনাৰ সন্তানটোৱে ইঞ্জিনিয়াৰিঙৰ কথা ভাবিছে আৰু এই ক্ষেত্ৰতো যথেষ্টখিনি আৰ্থিকৰ দিশটো যথেষ্ট আহি পৰিব। বাইদেউৰ এটা চাকৰি আছে, আপোনাৰ ব্যৱসায় কৰে, এই ক্ষেত্ৰত আপুনি মানে কিবা অসুবিধাৰ সন্মুখীন হ'ম বুলি ভাবিছে নেকি? কিবা এটাতো হিচাপ নিকাচ কৰিব লাগিব ইঞ্জিনিয়াৰিং পঢ়াবৰ কাৰণে, এই ক্ষেত্ৰত কি ভাবিছে আপুনি? সাঁচিব লাগিব তাৰ কাৰণে। এতিয়া প্ৰথম অৱস্থাত কেন্দ্ৰীয় বিদ্যালয় সিমান বেছি খৰচী নহয়, আৰু ইণ্টিগ্ৰেটেড কোৰ্চ আমি যিটো অনলাইন লৈছোঁ সেইটো বছৰি 7,500 টকাহে ব্যয় হয়। সেই হিচাপে চাবলৈ গ'লে ঠিকে আছে, আৰু সিমানখিনি ব্যয় আমি কৰিব পাৰোঁ। সময় কিমান দিছিল মানে সন্তানটোক? ধৰক যিহেতু আপুনি লগত বহি পঢ়াৰ টেবুলত অ আ ক খ শিকোৱাৰ কথাটো মই ক'ব বিচৰা নাই, কিন্তু এজন সন্তানক পিতৃ মাতৃয়ে যথেষ্ট সময় দিব লাগে। আপুনি যিহেতু পেছাগতভাৱে এজন ব্যৱসায়ী, সময়ৰ যথেষ্ট অভাৱ, তেনে ক্ষেত্ৰত আপুনি কেনেকৈ সময় দিছিল? সময় উলিয়াব লাগিব সন্তানৰ কাৰণে। তাৰ মাজতে তাক যিমানখিনি সময়ৰ প্ৰয়োজন হয় দিছোঁ। টিউশ্যনলৈ অনা নিয়া কৰা, স্কুললৈ অনা নিয়া কৰা, সেইখিনি দায়িত্বও ময়ে কৰোঁ। আৰু আজি আপোনাৰ সন্তানৰ যিটো ফলাফল আপোনালোকে পাইছে, আজি যিটো মানে প্ৰশান্তি লাভ কৰিছে, আৰু যিসকল আছে আমাৰ বাকীখিনিওতো আমাৰেই সন্তান, অসমখনৰ যিমানখিনি এতিয়া শৈক্ষিক ক্ষেত্ৰত জড়িত হৈ আছে, সেইখিনিৰ কাৰণে বা পিতৃ মাতৃসকলৰ কাৰণে কি ক'ব? অত্যাধিক প্ৰেছাৰ দিব নালাগে ল'ৰা ছোৱালীক, নিজৰ মতে অলপ থাকিব দিব লাগে। আৰু পঢ়া শুনাটো তেওঁলোকে কৰিবই, আজিকালি চবেই নিজৰ কেৰিয়াৰৰ প্ৰতি সচেতন। সেয়াকে চাই মেলি আৰু মাক বাপেকে নিজৰ স্থিতিটো ৰাখিব লাগে। এগৰাকী মাতৃ হিচাপে আপুনি এগৰাকী শিক্ষয়িত্ৰী, ঘৰখনৰ ৰাতিপুৱাৰ পৰা আপোনাৰ শাহু মাও আছে, স্বামী, সন্তান, এখন ঘৰ ড্ৰয়িং ৰুমৰ পৰা পাকঘৰলৈকে সম্পূৰ্ণ সুচাৰুৰূপে পৰিচালনা কৰাৰ লগতে আপুনি নিজেও ওলাই যাব লাগে। এনে ক্ষেত্ৰত কেনেধৰণে মিলাব পাৰিছিলে? এই ক্ষেত্ৰত মোৰ মানুহজনেও যথেষ্ট সহায় কৰে, আৰু সন্তানৰ ক্ষেত্ৰত মই বৰ বিশেষ চিন্তা কৰিব লগা নহয়। সি নিজৰ ডিউটি মানে নিজে সুচাৰুৰূপে পালন কৰি থাকে, আৰু খালি মই খোৱা বোৱাৰ ব্যৱস্থাটোহে মই কৰি দিব লাগে, আৰু মই নথকাৰ সময়ত দেউতাকে সেইখিনি দায়িত্ব পালন কৰে, আৰু বিশেষ অসুবিধা নহয়। আচলতে এখন ঘৰ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সকলোতকৈ গুৰু দায়িত্বই হৈছে এগৰাকী মাতৃৰ। আৰু সেই মাতৃগৰাকী যদি ৱৰ্কিং লেডি হয় বা তেখেত যদি নিজৰ পেছাগত দিশত ওলাই যাব লগা হয়, তেতিয়া পুৱাৰ পৰা নিশালৈকে বহুতখিনি কাম মিলাব লগা হয়। কিন্তু তাৰ মাজতো সন্তানক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াই আজিৰ আচলতে এই দিনটো দেখিছে। আৰু দিব্যাংগৰ পিতৃ মাতৃয়ে এটা খুব ভাল কথা কৈছে যে সন্তানসকলক খুব বেছি প্ৰেছাৰাইজ কৰিব নালাগে, তেওঁলোকক তেওঁলোকৰ মতেও চলিবলৈ দিব লাগে। যেতিয়া মনটো শান্ত হৈ থাকে, মনে বিচৰা কামবোৰ কৰিব পৰা যায়, তেতিয়া আচলতে যিকোনো কামতে, কেৱল মাত্ৰ অধ্যয়নত নহয়, সকলো কামতে মনোযোগিতাৰ
খুব ভালকৈ আগবাঢ়ি যাব পাৰি। আমি পুনৰবাৰ তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দিব্যাংগ আচলতে এটা উদাহৰণহে। সকলোৱে যদি প্ৰচেষ্টা কৰে, নিজৰ কোৰ্চৰ যিখিনি কিতাপ, শিক্ষাগুৰুসকলৰ যি দিহা পৰামৰ্শ, সেয়াৰ লগতে ঘৰৰ প্ৰত্যেকজনৰ আশীৰ্বাদ লগত থাকিলে আচলতে এনেধৰণৰ ভাল ৰিজাল্ট কৰিব পৰা যায়। আমি সঁচাকৈ গৌৰৱান্বিত শিৱসাগৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা দিব্যাংগু ৰবীৰ দত্তৰ দৰে আৰু হাজাৰজন শিৱসাগৰৰ পৰা ওলাওক, যিসকল সন্তানে আমাৰ দেশৰ ভৱিষ্যত কাইলৈ নিয়ন্ত্ৰণ কৰিব পাৰিব। শিৱসাগৰৰ MG পথৰ দিব্যাংগু ৰবী দত্তৰ ঘৰৰ পৰা মই ববিতা ভৰালী, ঈশান নিউজ।